বানত ক্ষতিগ্ৰস্ত মথাউৰি পৰিদৰ্শন জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাৰ বৰাক উপত্যকাৰ 7টা মথাউৰি পৰিদৰ্শন কৰিছে মন্ত্ৰীগৰাকীয়ে মথাউৰি নিৰ্মাণত জিঅ' টিউবৰ ব্যৱহাৰৰ নিৰ্দেশ প্ৰদান মন্ত্ৰী পীযুষ হাজৰিকাৰ কাছাৰ হাইলাকান্দি আৰু কৰিমগঞ্জ জিলা মথাউৰি পৰিদৰ্শন কৰে জলসম্পদ মন্ত্ৰীগৰাকীয়ে এই বিষয় সন্দৰ্ভত জনাই যাম সবিশেষ বানত ক্ষতিগ্ৰস্ত মথাউৰি পৰিদৰ্শন জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাৰ বৰাক উপত্যকাৰ 7টা মথাউৰি পৰিদৰ্শন কৰিছে মন্ত্ৰীগৰাকীয়ে মথাউৰি নিৰ্মাণত জিঅ' টিউবৰ ব্যৱহাৰৰ নিৰ্দেশ মন্ত্ৰী পীযুষ হাজৰিকাৰ কাছাৰ হাইলাকান্দি আৰু কৰিমগঞ্জ জিলাৰ মথাউৰি পৰিদৰ্শন মন্ত্ৰীগৰাকীৰ 25 মিটাৰ দৈৰ্ঘ্যৰ জিঅ' টিউবৰ সহায়ত মথাউৰি নিৰ্মাণৰ নিৰ্দেশ শীঘ্ৰে অভিযন্তাসকলক মথাউৰি নিৰ্মাণৰ নিৰ্দেশ প্ৰদান মন্ত্ৰী পীযুষ হাজৰিকাৰ আৰু আমি যেহেতু জনাইছোঁ যে ইতিমধ্যে বিগত কিছুদিনৰ পৰা ৰাজ্যত নেৰানেপেৰা বৰষুণ চলি আছে আৰু নেৰানেপেৰা বৰষুণ চলি থকাৰ প্ৰাকখনতে ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বানপানীৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে আৰু কিন্তু তাৰ মাজতে এতিয়া কিছু পৰিমাণে হাম কাটিছে ৰাজ্যৰ বান পৰিস্থিতি আৰু ইতিমধ্যে ক্ৰমাৎ উন্নত হোৱা দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ বান পৰিস্থিতি আৰু ইতিমধ্যে বান পৰিস্থিতি উন্নত হোৱাৰ লগে লগে যিসমূহ চিঙা মথাউৰি আছে সেই চিঙা মথাউৰিসমূহৰ কাম বৰ্তমান সময়ত ক্ষীপ্ৰ গতিত চলি থকা দেখিবলৈ পোৱা গৈছে আৰু শেহতীয়াকৈ মন্ত্ৰী পীযুষ হাজৰিকা বৰ্তমান সেই মথাউৰি নিৰ্মাণৰ কাম কাজ চোৱা চিতা কৰা দেখা পৰিলক্ষিত হৈছে আৰু বিগত কিছুদিন পূৰ্বে মাজুলীৰ যি মথাউৰি ভঙা চিঙা মথাউৰি আছে সেই চিঙা মথাউৰি ইতিমধ্যে পৰিদৰ্শন কৰা দেখিবলৈ পোৱা গৈছিলে মন্ত্ৰীগৰাকীয়ে আৰু ইয়াৰ লগতে 15 দিনৰ ভিতৰতে মাজুলী সেই মথাউৰি সম্পূৰ্ণ কৰিছিলে অভিযন্তাসকলে আৰু তাক লৈ ইতিমধ্যে মাজুলীবাসী ৰাইজৰ মাজত ইতিমধ্যে মন্ত্ৰীগৰাকী উপস্থিত হৈ সেই কথা উল্লেখ কৰিছিলে সামাজিক মাধ্যম যোগেও সেই কথা উল্লেখ কৰিছিলে মন্ত্ৰীগৰাকীয়ে আৰু তেওঁ উল্লেখ কৰিছিল যে অতি শীঘ্ৰেই যিসমূহ ৰাজ্যত যিসমূহ বানৰ কবলত পৰি যিসমূহ মথাউৰি ছিগি গৈছিলে বা যিসমূহ মথাউৰি ক্ষতিগ্ৰস্ত হোৱা দেখিবলৈ পোৱা গৈছিলে সেই মথাউৰিসমূহৰ কাম শীঘ্ৰেই নিৰ্মাণ কৰা হ'ব বুলি ইতিমধ্যে তথ্য সদৰি কৰা হৈছে আৰু ইতিমধ্যে ক্ষীপ্ৰ গতিত চলি আছে মথাউৰিসমূহ নিৰ্মাণৰ কাম আৰু শেহতীয়াকৈ শুকুৰবাৰৰ দিনটো মন্ত্ৰীগৰাকী উপস্থিত হৈছে বৰাক উপত্যকাৰ আৰু ইতিমধ্যে বৰাক উপত্যকাৰ 7টা মথাউৰি পৰিদৰ্শন কৰিছে মন্ত্ৰীগৰাকীয়ে মথাউৰিসমূহ নিৰ্মাণত ইতিমধ্যে জিঅ' টিউবৰ ব্যৱহাৰৰ নিৰ্দেশ প্ৰদান কৰিছে মন্ত্ৰী পীযুষ হাজৰিকা ইতিমধ্যে মথাউৰিসমূহৰ নিৰ্মাণৰ কাম অত্যাধুনিক প্ৰযুক্তিত হ'ব লাগে বুলি ইতিমধ্যে মন্তব্য প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে আৰু ইয়াৰ লগতে যিসমূহ চিঙা মথাউৰি আছে সেই চিঙা মথাউৰিসমূহৰ কাম অতি শীঘ্ৰেই যাতে হৈ উঠে তাক লৈ অভিযন্তাসকলক তেওঁ নিৰ্দেশ প্ৰদান কৰা দেখিবলৈ পোৱা গৈছে আৰু ইতিমধ্যে আমি যিহেতু জনাইছোঁ বৰাক উপত্যকাত যিহেতু বানে কাল ৰূপ ধাৰণ কৰা দেখিবলৈ পোৱা গৈছে আৰু ইতিমধ্যে সমগ্ৰ বৰাক উপত্যকাৰ ইতিমধ্যে বানৰ কবলত বুৰ যোৱা দেখিবলৈ পোৱা গৈছে কিন্তু বৰ্তমান সময়ত কিছু পৰিমাণে উন্নত হৈছে ৰাজ্যৰ বান পৰিস্থিতি আৰু ইতিমধ্যে ক্ৰমাৎ উন্নত হৈ পৰিছে বৰাক উপত্যকাৰো বান পৰিস্থিতি আৰু ইতিমধ্যে বানত ক্ষতিগ্ৰস্ত হোৱা যিসমূহ মথাউৰি আছে সেই মথাউৰিসমূহৰ বৰ্তমান পৰিদৰ্শন কৰাত লাগি উঠিছে মন্ত্ৰী পীযুষ হাজৰিকাৰ আৰু ইতিমধ্যে বৰাকৰো শেহতীয়াকৈ যি 7টা মথাউৰি ক্ষতিগ্ৰস্ত হৈছে সেই ক্ষতিগ্ৰস্ত ওপৰতো বৰ্তমান চকু দিছে মন্ত্ৰীগৰাকীয়ে আৰু ইতিমধ্যে কাছাৰ হাইলাকান্দি আৰু কৰিমগঞ্জ জিলাত যিসমূহ মথাউৰি আছে সেই চিঙা মথাউৰিসমূহ ইতিমধ্যে পৰিদৰ্শন কৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই আৰু ইয়াৰ লগতে যিসমূহ জলসম্পদ বিভাগৰ অধীনত চলি থকা জৰুৰীকালীন মেৰামতি কামৰ ইতিমধ্যে প্ৰত্যক্ষ বুজ লৈছে মন্ত্ৰীগৰাকীয়ে অৰ্থাৎ জলসম্পদ বিভাগৰ অধীনত যিসমূহ কাম বৰ্তমান সময়ত চলি আছে বৰাক উপত্যকাৰ সেই কামসমূহতো ইতিমধ্যে চোৱা চিতা কৰা দেখিবলৈ পোৱা গৈছে মন্ত্ৰীগৰাকীয়ে আৰু ইতিমধ্যে যিহেতু 7টা মথাউৰি পৰিদৰ্শন কৰিছে মন্ত্ৰীগৰাকীয়ে আৰু শীঘ্ৰে এই 7টা মথাউৰি কাম সোনকালে যাতে হৈ উঠে তাক লৈ ইতিমধ্যে যিসকল অভিযন্তা আছে মথাউৰি নিৰ্মাণত নিয়োজিত কৰা যিসকল অভিযন্তা আছে সেই অভিযন্তাসকলক নিৰ্দেশ প্ৰদান কৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই আৰু ইতিমধ্যে 25 মিটাৰ দৈৰ্ঘ্যৰ জিঅ' টিউবৰ সহায়ত মথাউৰি নিৰ্মাণৰ নিৰ্দেশ প্ৰদান কৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই অৰ্থাৎ যিহেতু আমি জনাইছোঁ অত্যাধুনিক প্ৰযুক্তিৰ সহায়ত এবাৰ মথাউৰিসমূহৰ কাম চলি থকা দেখিবলৈ পোৱা গৈছে আৰু ইতিমধ্যে বৰাক উপত্যকাতো 25 মিটাৰ দৈৰ্ঘ্যৰ যিসমূহ জিঅ' টিউব আছে সেই জিঅ' টিউবৰ সহায়ত মথাউৰিসমূহৰ কাম শীঘ্ৰে যাতে হৈ উঠে তাক লৈ ইতিমধ্যে দৃষ্টি ৰাখিবলৈ কৈছে অভিযন্তাসকলক আৰু শীঘ্ৰে অভিযন্তাসকলক মথাউৰি নিৰ্মাণৰ নিৰ্দেশ প্ৰদান কৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই আৰু বিগত সময়ত বৰাকৰ বাঢ়নি পানীয়ে খহাই নিয়া মথাউৰিটোৰ মেৰামতিৰ কাম পূৰ্ণগতিত চলি আছে বুলি ইতিমধ্যে সামাজিক মাধ্যম যোগে মন্ত্ৰীগৰাকীয়ে তথ্য সদৰি কৰা দেখিবলৈ পোৱা গৈছে আৰু ইয়াৰ লগতে মন্ত্ৰীগৰাকীয়ে অত্যাধুনিক প্ৰযুক্তিৰে 25 মিটাৰ দৈৰ্ঘ্যৰ জিঅ' টিউবৰ সহায়ত চিগা মথাউৰি অংশটো শক্তিশালীকৈ মেৰামতি কৰিবলৈ ইতিমধ্যে যাৱতীয় নিৰ্দেশ প্ৰদান কৰা দেখিবলৈ পোৱা গৈছে আৰু যিহেতু শুকুৰবাৰৰ দিনটো মন্ত্ৰীগৰাকীয়ে বৰাক উপত্যকাত উপস্থিত হৈছিলে বৰাক উপত্যকাত উপস্থিত হৈ ইতিমধ্যে 7টা মথাউৰি পৰিদৰ্শন কৰা দেখিবলৈ পোৱা গৈছে আৰু এই বিষয়ৰ সন্দৰ্ভত মন্ত্ৰী পীযুষ হাজৰিকাই কি সংবাদ মাধ্যমৰ আগত কি মন্তব্য প্ৰদান কৰিছে সেয়া আমি আপোনালোকলৈ আগবঢ়াইছোঁ আসলতে এইখিনি আগতে ভাঙিছিলে আগতীয়াকৈ কাম চলি আছিলে মই চাবলৈ আহিলোঁ আৰু অলপ কাম কৰিব লাগিব যাতে পাৰ্মানেণ্ট টাইপে কৰিব পাৰোঁ আমি জিঅ' মেগা টিউব দি
এই য'ত য'ত ব্ৰিজ ফিল আপ হ'ল সেইখিনি পুনৰ কৰি দিবলৈ কালিৰ পৰা কৰিবলৈ নিৰ্দেশ দিছোঁ, যাতে য'ত ব্ৰিজ হৈছে তাত যাতে আকৌ ব্ৰিজ নহয়, যাতে পাৰ্মানেণ্ট ফিল আপ হয়, তাৰ কাৰণে কাম কৰিবলৈ নিৰ্দেশ দিছোঁ। কালিৰ পৰা কাম আৰম্ভ হ'ব। চাওক, অলপ এটা ইছ্যু আছে যে বহুত দিন এইবিলাক বহুত পুৰণা মথাউৰি, কিন্তু চেষ্টা কৰিম গ্ৰেজুৱেলি এই মথাউৰিবিলাক ৱাইডেনিং কৰাৰ কাৰণে বা আৰএছ কৰাৰ কাৰণে। কিন্তু এই মুহূৰ্তত মোৰ কামটো হ'ল য'ত য'ত ব্ৰিজ হৈছিলে সেইখিনি ব্ৰিজ নাইকিয়া কৰিব লাগে। অলৰেডি গোটেইখিনি ব্ৰিজ ফিল আপ কৰিলোঁ, কিন্তু আৰু অলপ কাম কৰিব দিছোঁ। আৰু অলপ কাম য'ত য'ত এতিয়াও যিটো ব্ৰিজত আহিলোঁ, প্ৰথমটো যিটো গ'লোঁ ব্ৰিজ ফিল আপ হৈ গৈছে, কিন্তু তাতে মেগা টিউব ইউজ কৰা হোৱা নাই। মেগা টিউব আমাৰ লগত এভেইলেবল আছে। মেগা টিউব মানে এটা 25 মিটাৰৰ ডাঙৰ টিউব আৰু প্ৰায় 4 মিটাৰ 3 মিটাৰ বহল আৰু 3 মিটাৰ ওখ প্ৰকাণ্ড, সেইটো পানী উটাই লৈ যাব নোৱাৰে। য'ত ব্ৰিজ ফিল আপ হৈছোঁ তাৰ সন্মুখত দুটা দুটা যাতে আমি মেগা টিউব দি দিব পাৰোঁ, তাৰ কাৰণে নিৰ্দেশ দিছোঁ। কালিৰ পৰা কাম কৰিম। তেনেকুৱা নহয়, এইবিলাক 10 লাখ টকাও নহয়। এইবিলাক যিবিলাক কাম 10 লাখ 15 লাখ টকা, গতিকে ইয়াত ডাঙৰ কোনো ফাণ্ড চেংচনেই নাই। এইটোত আমি বেগটো নিজে দিছোঁ, আমি পৰ্কুপাইনো নিজে দিছোঁ। ইয়াত অকল মবিলাইজেশ্যনৰ পইচাটোহে দিছোঁ। যিখিনি ব্ৰিজ ফিল আপ হৈ আছে অসমত, সেই বৰাক ভেলীত আমাৰ 7টা-8টা ব্ৰিজ হ'ল, ব্ৰহ্মপুত্ৰ ভেলীত 4টা ব্ৰিজ হ'ল। তাতে যে আমি ব্ৰিজ ফিল আপ কৰিছোঁ কোনো ঠিকাদাৰক দিয়া নাই। আমি জিঅ' বেগ, মেগা টিউব আমি সকলোখিনি ছাপ্লাই দিছোঁ, পৰ্কুপাইন ছাপ্লাই দিছোঁ, আৰু মাটি ভৰোৱা আৰু লেবাৰৰ কামটোহে কাৰোবাক দায়িত্ব দিছোঁ। গতিকে ডেফিনেটলি এইবিলাক বহুত ডাঙৰ কাম নহয়, সৰু সৰু কাম। ডেফিনেটলি বৰাক আমাৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ। মই কৰিমগঞ্জ জিলাৰ যিহেতু অভিভাৱক মন্ত্ৰী, মইতো মাহত এবাৰ আহোঁৱেই। জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া হাইলাকান্দি আৰু কাছাৰৰ অভিভাৱক মন্ত্ৰী, তেখেতো মাহত এবাৰ অন্তত আহে। তাৰ উপৰিও আমাৰ দুজনৰ উপৰিও প্ৰত্যেক মন্ত্ৰীয়ে এমাহত 2জনকৈ মন্ত্ৰী আহিব লাগিব বৰাকৰ উন্নয়নৰ কাম চাবলৈ। প্ৰত্যেকটো ডিপাৰ্টমেণ্টৰ তেওঁলোকে আহি ৰিভিউ কৰিব, অকল নিজৰ ডিপাৰ্টমেণ্ট নহয়। মানে মুখ্যমন্ত্ৰী ডাঙৰীয়াই বৰাকক অত্যন্ত গুৰুত্ব দিয়ে, আৰু গুৰুত্ব দিছে, উন্নয়ন ত্বৰান্বিত কৰিব লাগে। তাৰ কাৰণে মন্ত্ৰীসকলক এই নিৰ্দেশ দিছে। মই ভাবোঁ এই কথাটো বৰাকবাসীয়ে আদৰণি জনাব। আচলতে এইখিনি আগতে ভাঙিছিলে, গতিকে কাম চলি আছে।